বিশেষত ডাঙৰ খবৰ এনআৰচিক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে এনআৰচিৰ প্ৰয়োজনীয়তা কি, অসমত এনআৰচিত নাম নথকাসকলে আধাৰ কাৰ্ড লাভ কৰিব নে নকৰে তাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। এনআৰচি আৰু আধাৰ কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। আধাৰ কাৰ্ডক লৈ কেইবাটাও ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এনআৰচি আৰু আধাৰ কাৰ্ডৰ সন্দৰ্ভত কেইবাটাও ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিছিল নেকি? আবেদন কৰাৰ পাছতো লাভ কৰা নাই নেকি আধাৰ কাৰ্ড? এনআৰচিত নাম নোহোৱাসকলে পাব নাপায় আধাৰ কাৰ্ড তাক লৈ মন্তব্য কৰিছে। আধাৰ কাৰ্ড নোপোৱাসকলক শীঘ্ৰেই নিয়ম অনুসৰি দিয়া হ'ব আধাৰ কাৰ্ড। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতে লোৱা হ'ব বিশেষ সিদ্ধান্ত। বঞ্চিত হৈ থকা ২৭ লাখ লোকৰ ইতিমধ্যে লোৱা হৈছে বায়োমেট্ৰিক। সংৰক্ষণ কৰা হ'ব এই বায়োমেট্ৰিকসমূহ আৰু পৰৱৰ্তী পৰ্যায়ত এনআৰচিত নাম নথকাসকলক আধাৰ কাৰ্ড দিয়াৰ বাবে সুপ্ৰিম কোৰ্টে দিছে অনুমোদন। আৰু আধাৰ কাৰ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কেইবাটাও বৃহৎ মন্তব্য যিহেতু কৰিছে, আমি পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীৰ মন্তব্যও শুনাম। এনআৰচিত নাম নোহোৱাসকলে আধাৰ কাৰ্ড পাব নে নাপায় তাক লৈ মন্তব্য কৰা হৈছে। আধাৰ কাৰ্ডত নাম নোপোৱাসকলক শীঘ্ৰেই নিয়ম অনুসৰি দিয়া হ'ব আধাৰ কাৰ্ড। আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতে লোৱা হ'ব সিদ্ধান্ত। বঞ্চিত হৈ থকা ২৭ লাখ লোকৰ ইতিমধ্যে লোৱা হৈছে বায়োমেট্ৰিক। সংৰক্ষণ কৰা হ'ব এই বায়োমেট্ৰিক। আৰু এনআৰচিত নাম নথকাসকলক আধাৰ কাৰ্ড দিয়াৰ বাবে সুপ্ৰিম কোৰ্টে দিছে অনুমোদন। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এনআৰচিত নাম নোহোৱাসকলে আধাৰ কাৰ্ড লাভ কৰিব নে নকৰে তাক লৈ মন্তব্য কৰা হৈছে। এই মুহূৰ্তত মন্তব্য আছে আমাৰ হাতত, আমি পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাম। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্য চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত আধাৰ নহ'লেও কাৰো অসুবিধা নহয় তাক আমি এনচিয়ৰ কৰিছোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফৰ্মবিলাকত আধাৰ নম্বৰটো লিখা থাকে। সেইকাৰণে যিমানেই আমি নিৰ্দেশ নিদিওঁ কিয় আধাৰ নোহোৱা মানুহখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত অসুবিধাৰ সন্মুখীন হৈ আছে। আনকি বিনামূলীয়া চাউলখিনিও বহুত আধাৰ নোহোৱা মানুহক আমি দিব পৰা নাই। এই বিষয়টো যি ধৰণে আজি সদনত কোৱা হৈছে তাৰ লগত ময়ো একমত। কিন্তু উচ্চতম ন্যায়ালয়ৰ লগত বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থাকিলে ৰাজ্য চৰকাৰে বহুত কাম কৰিব খুজিলেও কৰিব নোৱাৰে। তাৰ কাৰণে মই ভাৰত চৰকাৰৰ লগত অনানুষ্ঠানিকভাৱে কথা বতৰা পাতিছোঁ, আনুষ্ঠানিক চিঠি লিখিছোঁ। শেহতীয়াকৈ কিছু সমস্যাটো সমাধানৰ মই অলপ আশা দেখিছোঁ যে ঠিক আছে এটা সমাধানৰ ফালে যাব পাৰে। বিষয়টোলৈ ময়ো সংবেদনশীল, ময়ো সহানুভূতিশীল, চেষ্টা কৰি আছোঁ। কিন্তু কিছুমান কাম আমি চেষ্টা কৰিলেও নহয়গৈ। তাৰ ভিতৰত এইটো এটা, কাৰণ উচ্চতম ন্যায়ালয়ৰ লগত আমি নোৱাৰোঁগৈ বহুত ক্ষেত্ৰত, কাৰণ তেওঁলোকৰ এটা নিজস্ব চিন্তাধাৰা আছে। এটা সময়ত লাগিলে আমি সকলো উচ্চতম ন্যায়ালয়তে যাব লাগিব, তেনেকুৱাও লাগিলে কৰিব লাগিব। কিন্তু বৰ্তমান কিছু সমাধানৰ ফালে অলপ ভাৰত চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু মই ভাবোঁ যে তাত হয়তো আমি কিছু ফল দেখিম, কিন্তু আংশিক ফল দেখিম, পূৰা নেদেখোঁ। পূৰাৰ কাৰণে আমি আৰু অলপ যত্ন কৰিব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্য চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত আধাৰ নহ'লেও কাৰো অসুবিধা নহয় তাক আমি এনচিয়ৰ কৰিছোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফৰ্মবিলাকত আধাৰ নম্বৰটো লিখা থাকে। সেইকাৰণে যিমানেই আমি নিৰ্দেশ নিদিওঁ কিয় আধাৰ নোহোৱা মানুহখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত অসুবিধাৰ সন্মুখীন হৈ আছে। আনকি বিনামূলীয়া চাউলখিনিও বহুত আধাৰ নোহোৱা মানুহক আমি দিব পৰা নাই। এই বিষয়টো যি ধৰণে আজি সদনত কোৱা হৈছে তাৰ লগত ময়ো একমত। কিন্তু উচ্চতম ন্যায়ালয়ৰ লগত বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থাকিলে ৰাজ্য চৰকাৰে বহুত কাম কৰিব খুজিলেও কৰিব নোৱাৰে। তাৰ কাৰণে মই ভাৰত চৰকাৰৰ লগত অনানুষ্ঠানিকভাৱে কথা বতৰা পাতিছোঁ, আনুষ্ঠানিক চিঠি লিখিছোঁ। শেহতীয়াকৈ কিছু সমস্যাটো সমাধানৰ মই অলপ আশা দেখিছোঁ যে ঠিক আছে এটা সমাধানৰ ফালে যাব পাৰে। বিষয়টোলৈ ময়ো সংবেদনশীল, ময়ো সহানুভূতিশীল, চেষ্টা কৰি আছোঁ। কিন্তু কিছুমান কাম আমি চেষ্টা কৰিলেও নহয়গৈ।
তাৰ ভিতৰত এইটো এটা কাৰণ উচ্চতম ন্যায়ালয়ৰ লগত আমি নোৱাৰোগৈ বহুত ক্ষেত্ৰত কাৰণ তেওঁলোকৰ এটা নিজস্ব চিন্তাধাৰা আছে এটা সময়ত লাগিলে আমি সকলো উচ্চতম ন্যায়ালয়তে যাব লাগিব তেনেকুৱাও লাগিলে কৰিব লাগিব কিন্তু বৰ্তমান কিছু সমাধানৰ ফালে অলপ ভাৰত চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু মই ভাবো যে তাত হয়তো আমি কিছু ফল দেখিম কিন্তু আংশিক ফল দেখিম পুৰা নেদেখো পুৰাৰ কাৰণে আমি আৰু অলপ যত্ন কৰিব লাগিব